Hello everyone, welcome to Success to YouTube channel. আজি আমি আলোচনা কৰিবলৈ ওলাইছো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কমন আৰু যিকোনো কম্পিটিটিভ এক্সামত বাৰে বাৰে সুধি থকা 20টা প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ। প্ৰথম প্ৰশ্নটো সোধা গৈছে যে হোৱাট ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট অ'চেন। তো ৱৰ্ল্ড লাৰ্জেষ্ট অ'চেন কি হয়? অপশ্যনত আছে ইণ্ডিয়ান অ'চেন, পেচিফিক অ'চেন, আটলান্টিক অ'চেন আৰু আৰ্কটিক অ'চেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি হয়? পেচিফিক, অৰ্থাৎ প্ৰশান্ত মহাসাগৰ। ইয়াৰ বি অপশ্যনটো কাৰেক্ট হ'ব। Question number 2. What is the highest mountain in the world? What is the highest mountain in the world? আটাইতকৈ ডাঙৰ মাউণ্টেইনটো সোধা হৈছে। অপশ্যন আছে মাউণ্ট K2, কাঞ্চনজংঘা, মাউণ্ট এভাৰেষ্ট আৰু অন্নপূৰ্ণা। তো ইয়াৰে আটাইতকৈ ডাঙৰ মাউণ্টেইনটো হৈছে কি? মাউণ্ট এভাৰেষ্ট। আৰু অপশ্যন C2 কাৰেক্ট হ'ব। Question number 3. What is the longest river in the world? Longest river in the world. পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম সোধা হৈছে। এটা অপশ্যনত আছে এমাজন, অপশ্যন বি আছে নাইল, অপশ্যন চি য়েলো ৰিভাৰ আৰু অপশ্যন ডি হৈছে য়াংজে ৰিভাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নীল ৰিভাৰ। নাইল ৰিভাৰ। নাইল ৰিভাৰটো হৈছে কি? ৱৰ্ল্ড লংগেষ্ট ৰিভাৰ। আপোনালোকে এটা কথা মন কৰিব যে লংগেষ্ট আৰু লাৰ্জেষ্ট এই দুটাৰ মাজত পাৰ্থক্য আছে। যদি লংগেষ্ট বুলি কয় তেতিয়াহ'লে নীল নদী হ'ব, আৰু লাৰ্জেষ্ট বুলি যদি কয় তেতিয়াহ'লে কি হ'ব? এমাজন ৰিভাৰ। Question number 4. What is the largest country in the world? তো ৱৰ্ল্ডৰ লাৰ্জেষ্ট কাউন্ট্ৰি অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ সুধিছে। তো অপশ্যন আছে, অপশ্যন এ আছে ইণ্ডিয়া, অপশ্যন বি চাইনা, অপশ্যন চি ৰাছিয়া আৰু অপশ্যন ডি জাপান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? ৰাছিয়া। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম হৈছে কি? ৰাছিয়া। Question number 5. Which is the smallest country in the world? আটাইতকৈ ডাঙৰ দেশখনৰ কথা আমি পালো কি? ৰাছিয়া। তেতিয়াহ'লে আটাইতকৈ সৰু দেশখনৰ নাম কি হ'ব? অপশ্যনত আছে নেপাল, মনাকো, ভেটিকান চিটি আৰু ভূটান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? আমি সকলোৱে শুনি থাকো ভেটিকান চিটি। তো ইয়াৰে অপশ্যন নম্বৰ C2 হ'ব কাৰেক্ট। Question number 6. What is the capital of Mongolia? মংগোলিয়াৰ কেপিটেল কি? অৰ্থাৎ মংগোলিয়াৰ ৰাজধানী কি? অপশ্যন এ আছে মস্কো, অপশ্যন বি আছে পেৰিছ, অপশ্যন চি উলান বাটাৰ আৰু অপশ্যন ডি আছে কলম্বো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? উলান বাটাৰ। মংগোলিয়াৰ কেপিটেল কি? উলান বাটাৰ। উলান বাটাৰ হৈছে মংগোলিয়াৰ কেপিটেল। Question number 7. Which is the largest desert in the world? এটা হৈছে কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াতে অপশ্যন আছে আৰাবিয়ান ডেজাৰ্ট, গুবে ডেজাৰ্ট, কালাহাৰী ডেজাৰ্ট আৰু সাহাৰা ডেজাৰ্ট। আমি সকলোৱে শুনিয়ে থাকো সাহাৰা মৰুভূমি, সাহাৰা মৰুভূমি। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ ডি সাহাৰা ডেজাৰ্ট। Question number 8. Which line divides Earth into northern and southern hemisphere? তো সোধা হৈছে কি? আমাৰ পৃথিৱীখনক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ বিভক্ত কৰা ৰেখাডালৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইকুৱেটৰ। এই ইকুৱেটৰ ডালে কি কৰিছে? আমাৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ ভাগ কৰি দিছে, অৰ্থাৎ যিডাল যে মাজত আছে। Which country is known as the land of the rising sun? Land of the rising sun বুলি কোনখন দেশক কোৱা হয়? সূৰ্য উদয়ৰ দেশ। ইয়াতে অপশ্যন আছে কি? অপশ্যন এ চাইনা, অপশ্যন বি থাইলেণ্ড, অপশ্যন চি জাপান আৰু অপশ্যন ডি সাউথ কোৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? জাপান। জাপানক কি বুলি কোৱা হয়? সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়, অৰ্থাৎ লেণ্ড অফ দ্য ৰাইজিং সান। Question number 10. Which is the coldest place on earth?
তো পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইডোখৰৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইডোখৰৰ নাম কি হৈছে? অপশ্যন আছে আলাস্কা, অপশ্যন বি আছে গ্ৰীণলেণ্ড, অপশ্যন চি আছে এণ্টাৰ্কটিকা আৰু অপশ্যন ডি আছে সাহাৰা ডেজাৰ্ট। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকাত বহুত ঠাণ্ডা। Question number 11. Which is the largest saltwater lake in the world? তো পৃথিৱীৰ আটাইতকৈ ডাঙৰ লুণীয়া পানীৰ হ্ৰদটোৰ নাম দিছে। তো পৃথিৱীৰ আটাইতকৈ ডাঙৰ লুণীয়া পানীৰ হ্ৰদটো কি হ'ব? এটা অপশ্যন এ আছে কি? লেক ভিক্টোৰিয়া, অপশ্যন বি আছে কাস্পিয়ান সি, অপশ্যন চি আছে লেক সুপিৰিয়ৰ আৰু অপশ্যন ডি আছে আৰাল সি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? কাস্পিয়ান সি। কাস্পিয়ান সি। কাস্পিয়ান সি কি হয়? লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ সল্ট ৱাটাৰ লেক মানে নিমখীয়া পানীৰ হ্ৰদ। The question number 12. Mount Everest is located in which mountain range? সোধা কি হৈছে যে যিটো মাউণ্ট এভাৰেষ্ট আমি আগতে পাই আহিছিলো ন যে মাউণ্ট এভাৰেষ্টটো কি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাউণ্টেইন হয়নে? তো এই মাউণ্ট এভাৰেষ্টটো কি হৈছে কোনটো মাউণ্টেইন ৰেঞ্জত আছে? এইবিলাক এটা এটা মাউণ্টেইনত থাকে নহয় জানো? এটা ডাঙৰ এটা পৰ্বতমালাৰে এটা অংশ হয় এই মাউণ্টেইন পিক বিলাক। তো ইয়াত সোধা হৈছে যে মাউণ্ট এভাৰেষ্ট ইজ লোকেটেড ইন হুইচ মাউণ্টেইন ৰেঞ্জ? তো কোনটো মাউণ্টেইন ৰেঞ্জত মাউণ্ট এভাৰেষ্টটো আছে? ইয়াৰে অপশ্যন আছে কি? অপশ্যন এ আছে আল্পছ, অপশ্যন বি আছে এণ্ডিজ, অপশ্যন চি আছে ৰকিজ আৰু অপশ্যন ডি আছে হিমালয়াছ। এইটোতো একেবাৰে সাধাৰণ কথা, এইটো সকলোৱে জানে। অপশ্যন কি হ'ব? অপশ্যন ডি। ক'ত আছে? এই মাউণ্ট এভাৰেষ্টটো ক'ত আছে? হিমালয়াত আছে। যিটো হিমালয় পৰ্বতমালা বুলি কওঁ আমি, এই হিমালয় পৰ্বতমালাতে মাউণ্ট এভাৰেষ্টটো আছে। কিন্তু এটা কথা মন কৰিব যে এই মাউণ্ট এভাৰেষ্টটো আমাৰ ভাৰতত নাই। এই মাউণ্ট এভাৰেষ্টটো ক'ত আছে? নেপালত আছে। Question number 13. Which city is known as the city of love? City of love. প্ৰেমৰ নগৰ। তো ইয়াৰে অপশ্যন আছে কি? পেৰিছ, অপশ্যন বি আছে এথেন্স, অপশ্যন চি আছে মুম্বাই আৰু অপশ্যন ডি আছে ৰোম। তো ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? পেৰিছ। চিটি অফ লাভ বুলি কোনটো চিটি কোৱা হয়? পেৰিছক কোৱা হয়। পেৰিছক কি বুলি কোৱা হয়? চিটি অফ লাভ। Question number 14. Which river is known as the lifeline of Egypt? Lifeline of Egypt বুলি কোনখন নদী কোৱা হয়? অপশ্যন এ আছে নাইল ৰিভাৰ, অপশ্যন বি আছে আমাজন ৰিভাৰ, অপশ্যন চি আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু অপশ্যন ডি আছে য়েলো ৰিভাৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? নীল ৰিভাৰ, নাইল ৰিভাৰ। এইটোৱে কি হ'ব? লাইফ লাইন অফ ইজিপ্ট। ইজিপ্তৰ লাইফ লাইন হয় এই নীল নদী। Question number 15. The Taj Mahal is located in which city? তো কোনখন চিটিত তাজমহলটো লোকেটেড আছে? অপশ্যন আছে অপশ্যন এ দিল্লী, অপশ্যন বি কলকাতা, অপশ্যন চি জয়পুৰ আৰু অপশ্যন ডি হৈছে আগ্ৰা। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? আগ্ৰা। আগ্ৰা চিটিত কি আছে আমাৰ? তাজমহল। এই তাজমহলটো আছে আগ্ৰা চিটিত। Question number 16. Which sea is the saltiest in the world? তো কোনখন সাগৰ আটাইতকৈ নিমখীয়া বুলি কৈছে? পৃথিৱীৰ আটাইতকৈ নিমখীয়া নদীখনৰ নাম কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডেড চি। শুদ্ধ উত্তৰটো কি হ'ব? ডেড চি। অপশ্যন এ আছিলে ৰেড চি, ব্লেক চি, ডেড চি আৰু কাস্পিয়ান চি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? ডেড চি। ডেড চিৰ পানীটো কি হৈছে? পৃথিৱীৰ ভিতৰতে আটাইতকৈ লুণীয়া। তাত নিমখৰ মাত্ৰাটো বহুত বেছি। Question number 17. Which country is the largest producer of coffee in the world?
তো পৃথিৱীৰ আটাইতকৈ বেছি কফি প্ৰডিউচ কৰা কাউন্ট্ৰি কোনখন? ইয়াতে অপশ্যন আছে অপশ্যন এ ভিয়েটনাম, অপশ্যন বি কলম্বিয়া, অপশ্যন চি জাপান আৰু অপশ্যন ডি হৈছে কি ব্ৰাজিল। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? ব্ৰাজিল। তো ব্ৰাজিলত কি হয় আমাৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি কফি প্ৰডিউচ কৰা কাউন্ট্ৰি। Question number 18. Which ocean surrounds the Maldives? এতিয়া এই মালদ্বীপছৰ কথাটো আপোনালোকে জানেই। তো এই মালদ্বীপছক আগুৰি থকা সাগৰখনৰ নাম কি? এই দ্বীপবিলাক যে আছে, এই মালদ্বীপছত যিবিলাক দ্বীপ আছে, এই দ্বীপবিলাক কোনখন মহাসাগৰে আগুৰি আছে বা কোনখন মহাসাগৰত পৰে? তো ইয়াৰে অপশ্যন আছে ইণ্ডিয়ান অ'চেন, অপশ্যন বি আছে পেচিফিক অ'চেন, অপশ্যন চি আছে আটলান্টিক অ'চেন আৰু অপশ্যন ডি আছে আৰ্কটিক অ'চেন। তো এই মালদ্বীপছত যিবিলাক দ্বীপ আছে, সেই দ্বীপবিলাক বা সেই আইলেণ্ডবিলাকক আগুৰি থকা অ'চেনখনৰ নাম হৈছে কি ইণ্ডিয়ান অ'চেন। এই ইণ্ডিয়ান অ'চেনৰ ভিতৰতে মালদ্বীপছবিলাক পৰে। Question number 19. What is the largest lake in Africa? আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ লেকটোৰ নাম কি? ইয়াত অপশ্যন আছে লেক চাৰ্ড, লেক ভিক্টোৰিয়া, লেক মালাৱি আৰু লেক ডাল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লেক ভিক্টোৰিয়া। লেক ভিক্টোৰিয়া ইজ দ্য কাৰেক্ট আনচাৰ। আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ লেকটোৰ নাম হৈছে লেক ভিক্টোৰিয়া আৰু এই লেক ভিক্টোৰিয়া যিটো আছে ন, এই লেক ভিক্টোৰিয়াৰ পৰাই কি উৎপত্তি হয় জানেনে? নাইল ৰিভাৰখন, অৰ্থাৎ নীল নদীখনৰ উৎপত্তি কৰোঁতে লেক ভিক্টোৰিয়াৰ পৰাই উৎপত্তি হয়। শেষৰটো কুৱেশ্যন হৈছে কি? Which city is known as City of Lights? City of Lights, পোহৰৰ চিটি কোনখন? ইয়াত অপশ্যন আছে এ নিউয়ৰ্ক, বি পেৰিছ, চি লছ এঞ্জেলছ আৰু ডি টকিঅ'। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? পেৰিছ। পেৰিছক কোৱা হয় চিটি অফ লাইটছ। চিটি অফ লাইটছ। তো আজি ভিডিঅ' ইমানখিনিয়ে আছিলে। ইয়াত 20টা প্ৰশ্ন অনা হৈছে, যিকেইটা যিকোনো কম্পিটিটিভ এক্সামতে বাৰে বাৰে সুধি থকা হয়। ইয়াত মাত্ৰ 20টা প্ৰশ্নই আছে আৰু ভিডিঅ' অনা হ'ব যাতে গোটেইখিনি কভাৰ হয়। আৰু ভিডিঅ'টো যদি একেলগে চাই আছে তেতিয়াহ'লে ধন্যবাদ।